নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি মই ইণ্ডিয়ান কনষ্টিটিউশ্যন অৰ্থাৎ আমাৰ যিখন ভাৰতৰ সংবিধান তাৰ আৰ্টিকল 1 পৰা 4 লৈকে অতি সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিম গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ব এই আৰ্টিকল 1 টো জনাৰ আগতে আমি জানি ল'ব লাগিব যে আৰ্টিকল 1 to 4 এই আৰ্টিকল কেইটা আমাৰ ভাৰতৰ যিখন সংবিধান সেই সংবিধানৰ যি 25টা পাৰ্টছ আছে তাৰে প্ৰথম পাৰ্টটোত অন্তৰ্ভুক্ত হৈ আছে আৰু লগতে যি 12টা শেডুল আছে 12টা শেডুলৰ যি ফাৰ্ষ্ট শেডুল সেই ফাৰ্ষ্ট শেডুলত আছে আৰ্টিকল 1 পৰা 4 লৈকে গোটেইকেইটা সংবিধানৰ প্ৰথম পাৰ্ট আৰু প্ৰথম শেডুলত অন্তৰ্ভুক্ত হৈ আছে এতিয়া আহিছোঁ মই আৰ্টিকল 1 লৈ আৰ্টিকল 1 টোৱে কি কয় আৰ্টিকল 1 টোৱে কয় ইণ্ডিয়া ডেট ইজ ভাৰত শ্বেল বি এ ইউনিয়ন অফ ষ্টেটছ ইয়াৰ অৰ্থটো হৈছে কি ভাৰতবৰ্ষখন বহুতো ৰাজ্যৰ সমাহাৰ ঠিক আছে দ্য টেৰিটৰী অফ ইণ্ডিয়া শ্বেল কম্প্ৰাইজেছ মানে আমাৰ যিখন ভাৰতবৰ্ষখন ভাৰতৰ যি টেৰিটৰী সেই টেৰিটৰীত কি থাকিব আমাৰ ভাৰতৰ টেৰিটৰীত থাকিব যি আমাৰ 28খন ষ্টেটছ আছে প্লাছ 8খন যি আমাৰ ইউনিয়ন টেৰিটৰী আছে সেই গোটেইখিনি আমাৰ টেৰিটৰীত থাকিব ঠিক আছে যি 8খন ইউনিয়ন টেৰিটৰী আছে লগতে আমাৰ ইণ্ডিয়াই যদি ইন ফিউচাৰত কোনোবা ফৰেন কাণ্ট্ৰিৰ পৰা কিবা লেণ্ড একুৱাই কৰে অৰ্থাৎ পাকিস্তান বাংলাদেশ নেপাল ভূটান আমাৰ ভাৰতৰ লগত বহুত কেইখন কাণ্ট্ৰি আমাৰ ভাৰতৰ সীমাতে আছে তাৰ পৰা যদি ভূমি ভাৰতে একুৱাই কৰে সেইখিনিও আমাৰ ইউনিয়নৰ আণ্ডাৰতে আহিব গতিকে আৰ্টিকল 1 এ ইমানখিনিয়ে কয় লগতে মই আপোনালোকক আৰু জনাই দিছোঁ যে আমাৰ যি ভাৰতৰ ফেডাৰেশ্যন ভাৰতবৰ্ষৰ যি ফেডাৰেশ্যন আমাৰ অৰ্থাৎ আমাৰ ইণ্ডিয়াৰ যি ফেডাৰেশ্যন সেই ফেডাৰেশ্যনটো যি আমেৰিকান ফেডাৰেশ্যনৰ পৰা পৃথক হয় কিয়নো আমি জানো যে আমেৰিকাখন 50খন ষ্টেটে গঠিত হৈছে কিন্তু কথাটো হৈছে কি আমেৰিকাৰ যি মানে ফেডাৰেশ্যন 50খন ষ্টেটে লগ লাগি গঠিত হৈছে কিন্তু সেই ফেডাৰেশ্যন ইমান ষ্ট্ৰং নহয় তেওঁলোকে যেতিয়াই মন যায় তেতিয়াই যদি কোনোবা এখন ষ্টেটৰ মন যায় যে আজি মই আমেৰিকাৰ পৰা পৃথক হৈ আমি মানে বেলেগকৈ চলিম তেতিয়া সম্পূৰ্ণ পৃথক হৈ এখন কাণ্ট্ৰি ঘোষণা কৰিব পাৰে কিন্তু আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত তেনেকুৱা নহয় আমাৰ অসমে মন গ'লে পৃথক হৈ এখন নিজৰ কাণ্ট্ৰি হিচাপে নিজকে ঘোষণা কৰিব নোৱাৰে গতিকে ইণ্ডিয়াৰ যি ফেডাৰেশ্যন সেই ফেডাৰেশ্যন আমেৰিকান ফেডাৰেশ্যনৰ পৰা সম্পূৰ্ণ পৃথক হয় ঠিক আছে আৰ্টিকল 1 এ ইমানখিনিয়ে কয় বাকী মই এইখিনিতে জনাই থওঁ যে মই ইণ্ডিয়ান পলিটিৰ এটা ছিৰিজ আনিবলৈ চেষ্টা কৰিম আৰু এই ইণ্ডিয়ান পলিটিৰ আমাৰ আহিবলগীয়া সকলোবিলাক এক্সাম যেনেকৈ আছাম পুলিচ ADR 3.0 GT PGT অথবা LP UP সকলোবিলাক এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় গতিকে আপোনালোকে যাতে ভিডিঅ'বিলাক সময়মতে পাই থাকে তাৰ কাৰণে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া আহিছোঁ মই আৰ্টিকল 2 লৈ আৰ্টিকল 2 টোৱে কয় এইটো ওপৰত ঢাক খাই আছে আৰ্টিকল 2টোৱে কয় এডমিশ্যন অৰ এষ্টাব্লিছমেণ্ট অফ নিউ ষ্টেটছ ইয়াতে ষ্টেটছটো এইটো ষ্টেটছ হ'ব লাগিছিলে নিউ ষ্টেটছ মানে কথাটো হৈছে কি কোনোবা যদি নতুন ষ্টেট এডমিশ্যন অথবা এষ্টাব্লিছমেণ্ট হ'বলৈ হয় সেইটো আৰ্টিকল 2 আণ্ডাৰতে হ'ব মানে ইয়াৰ অৰ্থটো কি ইয়াৰ অৰ্থটো হৈছে ধৰি লওক আমাৰ ভাৰতবৰ্ষই যদি ইন ফিউচাৰত আমাৰ ছাইডতে থকা যিকোনো হ'ব পাৰে পাকিস্তান হ'ব পাৰে বাংলাদেশ হ'ব পাৰে ভূটান হ'ব পাৰে নেপাল হ'ব পাৰে কাৰোবাৰ পৰা যদি তেওঁলোকে যদি ইণ্ডিয়াই যদি ভূমি একুৱাই কৰে ধৰি লওক কিবা এখন আমাৰ পাকিস্তানৰ লগত হঠাৎ যুদ্ধ হ'ল আৰু পাকিস্তানক হৰুৱাই ইণ্ডিয়াই পাকিস্তানৰ পৰা ভূমি এখিনি নিজৰ হাতলৈ আনিলে ইণ্ডিয়াই একুৱাই কৰিলে সেইখিনি কি হ'ব আৰ্টিকল 2 আণ্ডাৰত নিজৰ লগত অন্তৰ্ভুক্ত হ'ব ফৰ এক্সাম্পল হিচাপে আপোনালোকে ল'ব পাৰে ছিকিমখন আৰম্ভণিতে আমাৰ ভাৰতৰ অংশ নাছিল ছিকিমখনক 1975ত ছিকিমক ভাৰতবৰ্ষই নিজৰ লগত অন্তৰ্ভুক্ত কৰে আৰু সেইটো কেনেকৈ হ'ল সেইটো আমাৰ যি সংবিধানৰ যি আৰ্টিকল 2টোতে সম্পূৰ্ণ সেইটো সুবিধা দিয়া আছে এতিয়া আৰ্টিকল 3টোৱে কয় formation of new states and alteration of area boundaries or names of existing
ষ্টেটছ ইয়াত এক্স দুটা হৈছে এটা হ'ব লাগে বাকী ই আচলতে কয়নো কি ইয়াৰ অৰ্থটো হৈছে আমাৰ ভাৰতবৰ্ষত যিমানখিনি ষ্টেটছ আছে অৰ্থাৎ যি 28খন ষ্টেটছ আছে প্লাছ 8খন ইউনিয়ন টেৰিটৰিজ আছে ঠিক আছে আৰু সেই অঞ্চলখিনিৰ ষ্টেটছ বা ইউনিয়নখিনি যদি কোনোবাই যদি এৰিয়া অল্টাৰ কৰিব বিচাৰে বাউণ্ডেৰী যদি তাৰ মাজত নতুনকৈ ডিমাৰ্কেট কৰিব বিচাৰে অথবা ষ্টেটখিনিৰ যদি নতুন নাম দিব বিচাৰে তেতিয়া কি হ'ব আৰ্টিকল 3 আণ্ডাৰতে অন্তৰ্ভুক্ত হ'ব এতিয়া ফৰ এক্সাম্পল হিচাপে আপোনালোকে চাব পাৰে দেই ছত্তীশগড় বুলি আগতে কোনো ৰাজ্য নাছিল ছত্তীশগড়ক মধ্যপ্ৰদেশৰ পৰা পৃথক কৰি এখন নতুন ৰাজ্য হিচাপে ঘোষণা কৰা হয় ঠিক তেনেদৰে উত্তৰাখণ্ড বুলি আগতে কোনো ধৰণৰ ৰাজ্য নাছিল উত্তৰাখণ্ডক উত্তৰ প্ৰদেশৰ পৰা পৃথক কৰি আনি এখন নতুন ৰাজ্য বনাই দিয়া হয় ফৰ এক্সাম্পল ঝাৰখণ্ড বুলি আগতে কোনো ৰাজ্য নাছিল ঝাৰখণ্ডক বিহাৰৰ পৰা পৃথক কৰি আনি এখন নতুন ৰাজ্য ঘোষণা কৰি দিয়া হয় অথবা ফৰ এক্সাম্পল আপোনালোকে চাব পাৰে অসমক যদি দুভাগ কৰি এখন নতুন ৰাজ্য দুখন নতুন ৰাজ্য বনাই দিব বিচাৰে তেতিয়াহ'লে আৰ্টিকল 3 আণ্ডাৰতে সেই কামখিনি কৰা হ'ব আৰু সেই কামখিনি সম্পূৰ্ণ কৰিব পাৰে আমাৰ যি চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্থাৎ আমাৰ যি চেণ্ট্ৰেল গভৰ্ণমেণ্ট আমাৰ যি তাতে পাৰ্লিয়ামেণ্ট আছে পাৰ্লিয়ামেণ্টৰ যি লোকসভা যি ৰাজ্যসভা তেওঁলোকে সেই কামখিনি কৰিব পাৰে আৰু এখন ৰাজ্য ভাঙি যদি দুখন ৰাজ্য বনাই দিবলৈ হয় প্ৰথমে কি কৰিব লাগিব প্ৰথমে পাৰ্লিয়ামেণ্টত এখন বিল আনিব লাগিব ঠিক আছে পাৰ্লিয়ামেণ্টত এখন বিল আনিব লাগিব আৰু সেই বিলখন সম্পূৰ্ণ প্ৰেছিডেণ্টৰ প্ৰায়ৰ ৰিকমেণ্ডেশ্যনত হ'ব লাগিব মানে প্ৰেছিডেণ্টৰ পৰা আমাৰ অৰ্থাৎ যি ভাৰতৰ ৰাষ্ট্ৰপতি সেই ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা প্ৰথমে অনুমোদন ল'ব লাগিব আৰু ৰাষ্ট্ৰপতিয়ে কিন্তু যিখন ৰাজ্য ভাঙি দুখন ৰাজ্য বনাব বিচাৰে তেতিয়াহ'লে লেজিছলেটিভ এছেম্বলি তালৈ এখন ন'টিছ পঠাব লাগিব কিন্তু অসমে একচেপ্ট কৰকে বা নকৰক যে অসমক ভাঙি দুখন বনাব কিন্তু সেই কথাটো চেণ্টাৰৰ ওপৰত সম্পূৰ্ণ ডিপেণ্ড কৰিব যে চেণ্টাৰে কথাটো মানিব নে নেমানে অৰ্থাৎ যি পাৰ্লিয়ামেণ্টৰ হাতত সম্পূৰ্ণ সেইখিনি পাৱাৰ থাকে যে এখন ৰাজ্য ভাঙি দুখন ৰাজ্য বনাই দিব পৰা গতিকে সেই বস্তুখিনি গোটেইখিনি ক'ত অন্তৰ্ভুক্ত হৈ আছে আৰ্টিকল 3ত এতিয়া আহিছোঁ মই আৰ্টিকল 4লৈ 4টো ইয়াতে ঢাক খাই আছে আৰ্টিকল 4 কয় allows parliament to modify state laws and boundaries and make related constitutional changes without using the special amendment procedure মানে সংবিধানত যদি কিবা এটা মানে নতুন এটা বস্তু এড কৰিবলৈ হয় কিবা কৰিবলৈ হয় দেশত কিবা এটা কৰিবলৈ হ'লে কি হয় এখন বিল আনিব লাগে বিলখন পাছ হ'ব লাগে আৰু আমাৰ মানে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এখন বিল আনিব লাগে কনষ্টিটিউশ্যনখনক এমেণ্ড কৰা হয় ঠিক আছে কিন্তু ইয়াৰ ক্ষেত্ৰত আৰ্টিকল 2 আৰু 3 য'ত আমাৰ যিকোনো ফৰেইন কাণ্ট্ৰিৰ পৰা লেণ্ড একুৱাই কৰি যদি ইণ্ডিয়াই নিজৰ লগত অন্তৰ্ভুক্ত কৰে ফৰেইন কাণ্ট্ৰিৰ পৰা ঠিক তেনেদৰে আৰ্টিকল 3ৰ জৰিয়তে আমাৰ যদি ইণ্ডিয়াৰ কোনোবা দুখন ষ্টেট অথবা ইউনিয়ন টেৰিটৰীৰ মাজত যদি তাৰ বাউণ্ডেৰী যদি অল্টাৰ কৰে নতুন যদি নাম দিয়ে সেইবিলাক কৰিবৰ কাৰণে কোনো ধৰণৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ প্ৰয়োজন নাই আমি জানো আৰ্টিকল যি 368 সেই আৰ্টিকলটোত যি কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট সেই এমেণ্ডমেণ্টৰ কথা তাতে উল্লেখ আছে সেই আৰ্টিকলৰ জৰিয়তে পাৰে কিন্তু আমাৰ যি আৰ্টিকল 2 আৰু 3 সেইকেইটাৰ ওপৰত কাম কৰিবলৈ হ'লে তাত কোনো ধৰণৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ প্ৰয়োজন নাই জাষ্ট এক্সিকিউটিভৰ একশ্যনৰ থ্ৰুৱেদি সেই কামটো কৰিব পৰা যায় গতিকে আৰ্টিকল 1ৰ পৰা 4লৈ ইমানে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ল ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত বাকী আপোনালোকে ছিৰিজটো পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ